Hello guys, welcome to my vlog. আজি সৰস্বতী পূজা আৰু আমি ৰাতিপুৱা আহিলো আৰু এইটো এটা লেতেৰা সদায় সেম পেন্ট। Thank you. আজি সৰস্বতী পূজাৰ দিনাও সেম সদায় পিন্ধাৰে। কন্টেন্টটো ভাল হ'ব, লাইক ভিউ বেছি আহিব সেইকাৰণে এনেকুৱা কম কৰিব লাগে আকৌ। মই মানে আজিকালি সিঙাৰী বস্তি অহাৰ পৰা মানে অলপমান ব্লগ বনোৱা কৰিছো। তো আজি বহুত ধুনীয়াকৈ আহিছিলো সাজি কাছি, কিন্তু একদম অধিকা দেখা হৈ গ'ল গাড়ীত আহোঁতে। এতিয়া বহুত সোনকালে আহিলো আৰু এইবিলাক এনেকৈ ষ্টুডেণ্টবিলাকে কাম চাম কৰিছে আৰু আমি এনেকৈ ইমান সোনকালে আহি পেলাই বহি লৈছোঁ কাৰণ পণ্ডিত আহিব বহুত দেৰিকৈ পূজাৰী। আৰু এয়া হৈছে ডেক'ৰেশ্যন সিঙাৰী বস্তি আদৰ্শ হিমী স্কুলত কৰা। ৰাতি 3টা বজাৰ পৰা ষ্টুডেণ্টবিলাকে লগ লাগি এইবিলাক কৰিছে, বহুত ধুনীয়া লাগিছে। আৰু এইফালে আমাৰ হিৰক ছাৰ, তেখেতেও আমাৰ লগত ধেমালি কৰি আছে আৰু আমি বহুত সোনকালে আহি পাইছোঁ। চ' দিয়া কোৱাচোন, আজি ৰাতিপুৱা স্কুল নুখোলতে আহি পেলাই কেনেকুৱা? মোৰ জীৱনত মানে এটা আফচোচ থাকি গ'ল। মই যিদিনাখন ভাবোঁ অলপ সাজিব পাৰিম, সেইদিনা মই এইটো আমাৰ কাম কৰা মানুহ, সৰস্বতী পূজাই হওক বেলেগ পূজাই হওক, এইটো মোৰ জীৱনৰ এটা আফচোচ। আমাৰ মা ভাবছে কি আমি দেৰিকৈ আহিম বুলি পেলাই, তাৰপিছতে ফোন কৰি কিনে আজিও আহিব লাগে। ইমান সুন্দৰী প্ৰমিলা আৰু এইজনী আমি ক'লে কিন্তু কৰে আকৌ। আৰু এইফালে সৰস্বতী পূজাৰ কাৰণে অনা বস্তুবোৰ এনেদৰে থৈ দিছে। পূজা বুলি ক'লে কিবা এটা বেলেগ ইম'শ্যন, তাতে সৰস্বতী পূজা ষ্টুডেণ্টবিলাকৰ কাৰণে যেন কিবা এটা বেলেগ ইম'শ্যন, ভাল লাগি যায় আৰু। বৰা কি কৰিব লাগিছা? তুমি আজিৰ দিনটো সঁচাকৈয়ে ভাল লাগিল, টিচাৰ নহ'লেও এজ এ BA ট্ৰেইনী হিচাপে। চ' আজিৰ দিনটোৰ অনুভৱটো বহুত ভাল। আৰু তাৰপাছত আমি শেষত প্ৰসাদ পাতি খাই ঘৰলৈ উভতিলোঁ আৰু বিশেষ তেনেকুৱা একো নাই। হাই গাইজ, মই আহি পালোঁ ৰুম, ছেইম সদায়ৰ দৰে। ভিডিঅ' বনালোঁ, আধাতে মানে ৰৈ গ'ল। মই পাহৰি থাকিলোঁ যে মই ভিডিঅ' বনাই আছিলোঁ। তাৰপাছত মোৰ ৰুম মানে আধা ৰাস্তা আহি মনত পৰিল মই যে ভিডিঅ' বনাই আছোঁ। তাৰপিছত ভাবিলোঁ যে মই কি দেখাম, এতিয়া মই ইচ্ছা কৰিও মই গোটেই দিনটো ঘূৰাইতো আনিব নোৱাৰোঁ। তো যিমানখিনি ক্লিপ ৰৈছোঁ সেইখিনিয়ে দি দিছোঁ, কাৰণ BEdৰ এইটো এটা নতুন এক্সপিৰিয়েঞ্চ ভাই টিচাৰ হিচাপে। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।